নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো ভালে কুশলে আছোঁ। কল্পনা দিকু ডেইলি ব্লগছৰ নতুন এটা ভিডিঅ' বুলি নহয় আৰু তথাপিতো কৈছোঁ, নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ঘৰ আহি পালোহি, মানে ৰাতিপুৱা ইমানেই উৎপাত। এফালে এওঁক অফিচলৈ পঠাব লাগে, এপিনে মাৰ পেটটো বেয়া। তাৰপাছতে থাপনাত আছিলে মোৰ আমাক কাকুহঁত যিহেতুকে কেদাৰনাথ গৈছিলে, তাৰে গংগাজল আনি থোৱা আছিলে। তাৰপিছতে আজি মাইক গংগাজল খোৱালোঁ, আকৌ গোলনেমু আছিলে, গোলনেমু খোৱালোঁ। এতিয়া নাই নহয় মায়ে লেট্ৰিনটো, এতিয়া লেট্ৰিনটো বন্ধ হৈ গৈছে একদম, বহুত মানে সেয়া আপোনালোকৰ আশীৰ্বাদো বাৰু। এতিয়া লেট্ৰিন বন্ধ হৈছে। তাৰপিছতে এয়া চাওক, মেডিচিন আনিলোগৈ, দেখিছে মানে ডক্টৰ তালৈ নিলোঁ, মাইক সোনকালে নিলোঁ। নি পেলাই আজি চুইজাৰ পিন্ধাই নিছোঁ মাইক একদম। দেখিছে আজি চুইজাৰ পিন্ধাই লৈ গৈছোঁ, মানে চাদৰ মেখেলা সামৰিব নোৱাৰে যে। বেজী আজি মাইক কমৰত দিছে, মানে দুটা বেজী। এটা বেজী দিছে 15 দিন, আজি এটা লোৱাৰ পিছত আকৌ 15 দিনৰ পিছত ল'ব লাগিব। হিমোগ্ল'বিনটো কম বুলি কৈছে আৰু নিজৰ মনোবলটোৰ লগত কথা। তাৰপিছত আৰু এয়া আৰু এটা বেজী দিছোঁ, মানে 3 দিনৰ মূৰে মূৰে এটা। এতিয়া দুটা বেজী দি আনিছোঁ, এটা 15 দিনৰ মূৰত দিয়াটো, এটা 3 দিনৰ মূৰত দিয়াটো, দুটা বেজী দিলোঁ। তাৰপিছতে আপোনালোকে যিহেতুকে কৈ আছিলে মেডিচিন এয়া আহাৰৰ পাছত খাবলৈ দিছে আৰু এইটো আহাৰৰ আগত খাবলৈ দিছে। আৰু বেলেগ বেমাৰ ছাৰে মানে একো নাই বুলি কৈছে। তাৰপাছতে এয়া মেডিচিন আনিছোঁ, তাৰপাছতে এয়া বেজী লৈ আহিছোঁ আৰু এইটো দিছে, দেখাই আছোঁ বেজী। এয়া চিৰিঞ্জো লৈ আহিছোঁ, মানে দুটা। তাৰপিছতে এতিয়া ডক্টৰ ছাৰে কৈছে অন্য প্ৰব্লেম নাই, খালি থাইৰয়ডটো এবাৰ চেক কৰাই ল'বলৈ দিছে। বাকী ঠিকে আছে বুলি কৈছে, মানে এই মানে লেট্ৰিনটো হোৱাৰ কাৰণে বেছি দুৰ্বল হৈছে। কি কৰিলে গম পাইছে? মই বোলো মায়ে অকণমান শক্তি পাব বুলি তাত মানে খুৱাই দিলোঁ, ORS এটা খুৱাই দিলোঁ, লগে লগে হককে তাতে বমি কৰি দিলে। সেইকাৰণে মানে তাত ভিডিঅ' বনাব পৰা একদম অকণো মনেই নগ'ল। যাওঁতেতো কিমান উৎপাত আৰু যাওঁতে তেনেকৈ গ'লোঁ। এতিয়া আহি পেলাই পালোহি ঘৰ। এতিয়া সুন্দৰকৈ আকৌ ভাত কেইটামান খুৱাওঁ। আপেল এটা কাটি দিছোঁ, আপেলটো গোটেইটো খালে। ফল মূল গোটেইটো খাব পাৰে, ফল মূল খাব পাৰে, ভাতকেইটা খাব নোৱাৰে। এতিয়া আপেল খালে, তথাপিতো ভাত কেইটামান এতিয়া খুৱাওঁ। ভাতকেইটা খুৱাই পেলাই এই মেডিচিনখিনি আকৌ খুৱাব লাগিব। আকৌ আহি পেলাই মানে দেউতাই মই গাখীৰৰ চাহ একাপ খাই লৈছোঁ। মাইক দিলোঁ আপেল কাটি, আৰু দেউতাই মই খাইছোঁ গাখীৰৰ চাহ একাপ। দেউতাই খাই আছে বাৰু, আহিব। ভাবিছিলোঁ দেউতাই একে দাড়ি চুলি পকি একে গোটেই আকৌ অৱস্থা নাইকিয়া হৈ আছে। ভাবিছিলোঁ অকণমান মানে কটাই কৰি আনিম, কিন্তু মানে সময় নিমিলিলে। সেইকাৰণে এতিয়া কি বা কৰোঁ, পিছবেলা যদি যাওঁ তেনেহ'লে দেউতাৰ চুলি দাড়িকেইডাল কটাই একে ৰং চং কৰাই আনিব লাগিব। সেয়াই আপোনালোকক ক'লোঁ আৰু উপায় নাই। গতিকে তাতে মই এগৰাকী মোৰ অনুৰাগী লগ পালোঁ। ছাৰৰ তাত যিহেতুকে দেখাবলৈ যাওঁতে মই কৈছোঁ, সকলোকে কৈছোঁ, বলেন শইকীয়া ছাৰৰ তাত দেখালে মই বহুত ভাল পাওঁ আৰু ছাৰে বৰ সুন্দৰকৈ চালে। তাৰপিছতে এজন অনুৰাগী পালোঁ, তেখেতৰ ঘৰ হ'ল ভোজগাঁও বুলি কৈছে। তাৰপিছত মোক মানে ভিডিঅ' চাই কৈছে আপোনাৰ কোন হয়? বোলো মোৰ মা দেউতা হয়। তাৰপিছতে তেওঁ কৈছে আৰু কিবা কিবি। গতিকে ভালো লাগিছে। আৰু প্ৰত্যেকৰ ক্ষেত্ৰত তেনেকুৱা নহয় বাৰু, তাৰমানে কিছুমানে মাক দেউতাক হেৰি হৈ থাকিলে মানে চিনাকি দিবলৈ বেয়া পায়। মোক কৈছে আপুনি যে লৈ আহিছে। মই চোৱা কি আৰু, বেমাৰ হ'লে চবৰে তেনেকুৱা হয়। থুলংকৰ মানুহ এজনৰ বেমাৰ পৰকচোন, 10-15 দিনৰ মূৰতে দেখোন অৱস্থা নাইকিয়া হৈ যায়। গতিকে সেইটো লাজ কৰিবলগীয়া কি আছে? আজি বেমাৰ হৈছে কাৰণে তেনেকুৱা, আজি যদি মোৰ তেনেকুৱা হয়, মোকো যদি কোনোবাই নিবলৈ লাজ কৰে, অন্তৰখনত কেনেকুৱা পাম? গতিকে সকলোৰে তেনেকুৱা। গতিকে মই ভাতকেইটা বহাই আহি আকৌ আপোনালোকক লগ পাই আছোঁ দেই। সেইখিনিকে কৈছোঁ, আৰু আছে ক'বলগীয়া। ভাতকেইটা বনাই লওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ। বন্ধু বান্ধৱীসকল, ভাত পানী বনাই আজৰি হৈ একদম আহিলোঁ মোৰ শয়ন কক্ষলৈ। এইফালে মা, এইফালে দেউতা। আপেল কাটি দিছোঁ, দেউতাই দাঁতেৰে নোৱাৰে, তথাপিতো তেনেকৈ খাই আছে। এইফালে আমাৰ দীপালী বাইদেউ আহি পালেহি। AC লগাই ধুনীয়াকৈ, মানে এইটো ৰুমতে আছোঁ, এনেকুৱা গৰম। আৰু মায়ে এয়া ধুনীয়াকৈ খাই আছে, এতিয়া দেখিছেনে? এয়া খাব পাৰে, কিন্তু এতিয়া মই কৈছোঁ ভাতটো খাব লাগিব বোলো। জোৰ কৰি পেলাই এতিয়া ভাত কেইটামান খুৱাই, ঔষধ খুৱাই একদম খুৱাই থৈ দিম। আৰু মই ভিডিঅ' বনাবলৈ যে যাম, লগত লৈ যাম, গম পাইছে? লগত যদি লৈ যাওঁ, তেতিয়া ইফালে সিফালে চালে অকণ মনটো ভাল পাব। ঘৰতে সোমাই থাকিলে বেছি বেমাৰী লাগিব, সেইকাৰণে লৈ যাম বুলি ভাবিছোঁ। কাৰ বেমাৰ ধৰা? ডক্টৰেচোন বেমাৰ নাই বুলিয়ে কৈছে, কমজুৰি বুলি কৈছে, ভাত খোৱা নাই কাৰণে লেট্ৰিন কৰিছে আৰু ন। বেমাৰ খালি কয় আমে ধৰিলে। দেউতাই কৈছে আইজনী 5 কেজি আম খালে, 9 5 কেজি।
দেউতাক বোলে এটুকু খাওকচোন বুলিও নকয় মানে মায়ে মানে 5 কেজি আমিয়ে খায় সেয়াই অকলে খায় অকলে খায় ন অঁ সেয়া এতিয়া মানে জমনি আৰু গম পাইছে মায়ে কৈছে মানুহৰ আগত নক'ব মই আম খোৱা কথা নক'ব দেউতাই কৈছে খা তই লিমিটত খা কিন্তু সেয়া হ'ব লাগে যে বেমাৰটো এনেই মানে আপোনালোকেতো সিদিনাখন দেখিছিলে ইমান ধুনীয়া ষ্ট্ৰং মোলে টোপোলাও বান্ধিছে সকলোখিনি সেইদিনাখন আহিছোঁ দেখা পাইছে তাৰ পিছৰ পৰা আৰু আম খাই খাই সেয়া আজি কিন্তু মই আপোনালোকক কৈছোঁ আৰু কেদাৰনাথৰ গংগাজল খোৱালোঁ তাৰপিছত অঁ এতিয়া তেনেকৈ কথা কৈ থাকিব লাগে আকৌ ন আগতে কথা ক'লেহে ভাল লাগিব আগৰ কথাবিলাক ক'লে বোলে মনত পৰিছে আগতে কেনেকুৱা মাছ ধৰে মোৰ বন্ধু বান্ধৱীসকল আগতে এনেকুৱা মাছ ধৰে নহয় বা আৰু কাপোৰ বহুত বৈছিলে বন্ধু বান্ধৱীসকল এইখিনিতে আপোনালোকক ক'বলৈ বিচাৰিছোঁ আজি যিহেতুকে ভিডিঅ'টো মই আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ তাত বহুতে কৈছে বৃদ্ধাশ্ৰমত থ'বলৈ আৰু মা দেউতাৰ লগতো সুন্দৰকৈ আলোচনা কৰিলোঁ কিন্তু মা দেউতা কোনোপধ্যে বৃদ্ধাবাসলৈ নাযায় আৰু মোৰো মানে পঠাবলৈ মন নাই বৃদ্ধাবাসত কিন্তু তেনেকুৱা যদি কোনোবা মানুহ পাওঁ মানে তেনেকৈ থকা তেনেহ'লে তেনেকৈয়ে ৰাখিম বুলি ভাবিছোঁ তেনেকৈ বৃদ্ধাবাসলৈ নপঠিয়াওঁ দেই আপোনালোকক কৈছোঁ আৰু কথাটো